যে যোৱা ৩ আগষ্ট তাৰিখত আমাক শিক্ষামন্ত্ৰী মহোদয়ে আমাক মানে আমাৰ সদৌ অসম উপাধিহিত শিক্ষক কৰ্মচাৰী সংস্থাক আমন্ত্ৰণ কৰি মাতি নিছিল আৰু তেখেতলোকৰ কাৰ্যালয়ত আলোচনা হৈছিল। এই আলোচনাৰ কথাখিনি আপোনালোকে সবিশেষ গম পাইছে। কিন্তু এই আলোচনাৰ পিছতে আমাৰ অসমৰ অপাধিহিত হৈ থকা এই যিটো সমস্যা, এই সমস্যাটোৰ লগত জড়িত আৰু বহু সংস্থা বা সংগঠন একদম উঠি পৰি লগা আমাৰ পৰিলক্ষিত হৈছে যে তেওঁলোকে হয়তো তেওঁলোকৰ উদ্দেশ্য আৰু লক্ষ্য কি আমি নাজানো, কিন্তু তেখেতসকলে এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে গম পায় যে শিক্ষামন্ত্ৰী মহোদয়ে আমাক জানিবলৈ দিছে যে এই বছৰৰ ভিতৰত আমাৰ প্ৰাদেশিকৰণৰ যিটো সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে আমাক আশ্বাস দিছে। আৰু আমি সেই ৩ তাৰিখৰ দিনাখনে আমি এখন স্মাৰক পত্ৰ দিছিলোঁ। স্মাৰক পত্ৰত প্ৰথম দাবীটো আছিল যে ১/১/৬ আগত স্থাপিত হোৱা পিছত বিভাগীয় অনুমতি বা স্বীকৃতি পোৱা যিখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি আছে, এই চলি থকা শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণৰ আওতাত লৈ প্ৰাদেশিকৰণ কৰিব লাগে। দ্বিতীয়টো আমাৰ দাবী আছিল যে ২০১৩ আৰু ২০২১ চনত মানে আইনৰ বিভিন্ন মানে কঠোৰ ধাৰা উপধাৰাৰ কাৰণে যিসকল শিক্ষক আৰু কৰ্মচাৰী প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল, তেওঁলোকক মানে প্ৰাদেশিকৰণৰ আওতাত লৈ প্ৰাদেশিকৰণ কৰিব লাগে। ৩ নম্বৰ দাবীটো আছিল যে আমাৰ যিসকল শিক্ষাগুৰুৱে দীৰ্ঘকাল শিক্ষকতা কৰাৰ পিছত যিকোনো কাৰণত তেওঁলোকৰ বিদ্যালয়সমূহ মানে বন্ধ হৈ যাবলগীয়া এটা পৰিস্থিতি হ'ল। অতি কমেও ১৫ বছৰ বা তাত ঠিক সময় চলি থকা যিখিনি শিক্ষানুষ্ঠান পৰৱৰ্তী সময়ত বন্ধ হ'ল, এই বন্ধ হোৱা শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলকো মানে চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে বা কিবা আঁচনিৰ জৰিয়তে হওক বা এককালীন সাহায্যৰ জৰিয়তেও তেখেতসকলৰ পৰিয়াল বা তেখেতসকলক উপকৃত কৰিব লাগে। এইটো আমাৰ ৩ নম্বৰ দাবী। আৰু ৪ নম্বৰ দাবীটো আছিল যে আমাৰ শিক্ষকসকলৰ বা কৰ্মচাৰীসকলৰ মাজৰ পৰা যিসকলে বিনা বেতনে সুদীৰ্ঘকাল গোটেই জীৱনটো বিনা বেতনে শিক্ষকতা কৰি মৃত্যু হ'বলগীয়া হ'ল বা এই সংসাৰৰ পৰা যাবলগীয়া হ'ল, ইহলীলা সম্বৰণ কৰিবলগীয়া হ'ল, তেনে হোৱা শিক্ষকৰ পৰিয়ালখিনি মৃত্যু বুলি কওঁতে মই মানে সকলো ধৰণৰ মৃত্যুৰ কথা কৈছোঁ। ইয়াতে আমি আত্মহননৰ কথাটো কোৱা নাই, কাৰণ যিহেতু আত্মহনন শব্দটো মানে এটা ভাল শব্দ নহয়। আৰু সেইকাৰণে আমি কৈছোঁ যে যিকোনো কাৰণত মৃত্যু হোৱা এই শিক্ষক কৰ্মচাৰীখিনিক লগতে সুদীৰ্ঘকাল বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লোৱা যিখিনি শিক্ষক কৰ্মচাৰী, এই শিক্ষক কৰ্মচাৰীখিনিক চৰকাৰী আঁচনিৰ জৰিয়তে হওক বা তেওঁলোকক এককালীন সাহায্যৰ জৰিয়তে হওক তেওঁলোকৰ পৰিয়ালক মানে এটা আৰ্থিক সহায় দিব লাগে। এইখিনি আমাৰ দাবী আছে আৰু এই দাবীখিনিৰ ভিতৰতে আলোচনা হ'ব। এতিয়া এই দাবীখিনিৰ ওপৰত চৰকাৰে মানে পোনে পোনে অৰ্থাৎ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে পোনে পোনে আমাক সেইদিনা ক'লে যে আপোনালোকৰ বিষয়টো এইবাৰ সমাধান কৰা হ'ব। বিষয় বুলি কওঁতে প্ৰাদেশিকৰণৰ বিষয়, আৰু আপোনালোকে জানে প্ৰাদেশিকৰণ বুলি কওঁতে ইয়াতে শিক্ষানুষ্ঠান আৰু বঞ্চিত সকলোবিলাক শিক্ষক মানে কৰ্মচাৰী এই প্ৰাদেশিকৰণৰ আমাৰ ভিতৰত আছে, আমাৰ সংস্থাৰ লগত জড়িত হৈ আছে। ইয়াৰ পিছতো বিষয়টো যিহেতু চৰকাৰে কৈছে বিষয়টো সমাধান কৰাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে, তাৰ মানে গোটেইখিনি বিষয় তাৰ ভিতৰত। আৰু সেইদিনাখন আমি কোনো ডিটেইল কথা আলোচনা কৰা নাই। LP স্কুলৰ কি হ'ব, ME স্কুলৰ কি হ'ব, হাই স্কুলৰ কি হ'ব, এনে কোনো ধৰণৰ কথা কোৱা হোৱা নাই। কেৱল মুঠতে যিটো প্ৰাদেশিকৰণৰ সমস্যা, সকলোবোৰ শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষকসকলৰ কথা আমি মেমৰেণ্ডামত লিখিছোঁ। আৰু আপোনালোকে গম পায় সদৌ অসম অপাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ এই দুটা একদম মূল কথা। ১ নম্বৰ মূল কথাটো হ'ল আইনৰ বাহিৰত থকা শিক্ষানুষ্ঠান আৰু বঞ্চিত শিক্ষক কৰ্মচাৰী। তাৰপিছতো আমাৰ মাজৰ পৰা কিছুমান শিক্ষকে ২, ৩, ৪জন শিক্ষক লগ হৈ শিক্ষামন্ত্ৰী মহোদয়ক আকৌ ঘাটে ঘাটে য'তে ত'তে লগ ধৰি বা কোনোবাই মই ড্ৰপ সন্থা, মই অপাদেশিত হাইস্কুল সন্থা, আকৌ কোনোবা প্ৰাদেশিকৰণৰ দাবী উপ সমিতি, এই বিভিন্ন নাম লৈ আচলতে শিক্ষামন্ত্ৰী মহোদয়ক আমনি কৰাৰ কোনো যুক্তি নাই। যিহেতু তেওঁ আনুষ্ঠানিকভাৱে আমাক কথাখিনি কৈছে, আমাক মাতি নি কৈছে, তাৰপিছত আপোনালোকে গম পাইছে, গম পাই থোৱাৰ পিছতো এনেধৰণৰ কথাবিলাকে আমাৰ যিটো অগ্ৰগতি, এই অগ্ৰগতিটোত মানে আকৌ মানে মই এটা সন্দেহ কৰিছোঁ ই বাধা স্বৰূপ হৈ থিয় দিব নেকি, এইটো সন্দেহ কৰিছোঁ। কাৰণ ইতিমধ্যে আমি বিভিন্ন কথা গম পাইছোঁ এই ক্ষেত্ৰত। আৰু ২ নম্বৰ কথা হ'ল প্ৰাদেশিকৰণৰ বাছনি প্ৰক্ৰিয়া।
এতিয়াতো অকণমান দীঘলীয়া হ'ব, আপোনালোকে চাব বেয়া নাপাব। প্ৰাতিশিক্ষণৰ বাছনি প্ৰক্ৰিয়া সেইদিনাখনে শিক্ষামন্ত্ৰী মহোদয়ে বাছনি প্ৰক্ৰিয়াৰ এটা আভাস এটা আমাক দিছিল যে এইবাৰ কৈছে যে এইবাৰ আমি মানে ইউডাইচ যিটো থাকিব, ইউডাইচত মানে আমি দিয়া যিখিনি তালিকাখিনি ইউডাইচত মানে টেলি কৰিব। টেলি কৰি উঠাৰ পিছত যেনিবা যিখিনি শিক্ষানুষ্ঠান ইউডাইচত ৰানিং হৈ আছে, মানে শিক্ষানুষ্ঠান ৰানিং হৈ আছে, শিক্ষানুষ্ঠানখিনি তেনেদৰে থাকিব। এই কথাটো জনাৰ লগে লগে হয়তো বঞ্চিত শিক্ষকসকলে ভাবিব পাৰে যে আমাৰ কথা একো নকৰে। একচুৱেলি মানে শিক্ষানুষ্ঠানখিনি প্ৰথমতে এনেই বাছি ল'ব লাগিব, যিহেতু আমি 2003-19খন শিক্ষানুষ্ঠানৰ তালিকা দিছোঁ। এই 2003-19খন শিক্ষানুষ্ঠানৰ এতিয়া বহু শিক্ষানুষ্ঠান আমাৰ নাই, আৰু আমিও উপলব্ধি কৰিছোঁ যে আমি যেতিয়া এই তালিকাবিলাক লৈছিলোঁ তেতিয়া বহুত ভুৱা শিক্ষানুষ্ঠানৰ তালিকাও এই তালিকাৰ অন্তৰ্ভুক্ত হৈ আছিল। এইটো অপ্ৰিয় সত্য কথা। গতিকে এইখিনি আমি শিক্ষামন্ত্ৰী মহোদয়ে আমাক সেইদিনাখনে আনুষ্ঠানিকভাৱে কৈছে যে এই দায়িত্বখিনি অৰ্থাৎ স্ক্ৰুটিনি, যিটো শিক্ষানুষ্ঠানৰ স্ক্ৰুটিনি হওক বা বঞ্চিত শিক্ষকৰ স্ক্ৰুটিনি হওক, এই সকলোবিলাক কাম কোনো ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত মানে কোনো কমিটি বা কোনো কাৰ্যালয়ৰ জৰিয়তে স্ক্ৰুটিনি নহয়, তেওঁলোকে তেওঁৰ নিজাববীয়াকৈ নিজা ষ্টাফেৰে এই কামখিনি কৰিব ছেক্ৰেটাৰিয়েটত। এই কথাখিনি আমাক জানিবলৈ দিছিল। আমি এই কথাটো জানি অত্যন্ত সুখ পাইছিলোঁ। এতিয়া কথাটো হ'ল, ইয়াৰ পিছতে বঞ্চিত শিক্ষকসকলে মানে ফোনো কৰে, আমাক ফোনো কৰি আছে বা বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যে আমাৰ নহ'ব নেকি, বা আমাৰ কথাটো জোৰকৈ কোৱা নহ'ল নেকি, এনেকুৱা ধৰণৰ কথাবিলাকো কোনোবাই কোৱা শুনিছোঁ। এতিয়া সেনেকুৱা কোনো কাৰণটো নহয়। আমি যিখিনি দাবী লৈ যিখন মেমৰেণ্ডাম আমি দিছোঁ, এই দাবীখিনি আমি সদায় জোৰকৈ ধৰি আছোঁ, আৰু এই কথাখিনি একেলগে আলোচনা হ'ব। প্ৰতিটো বিষয়ত আলোচনা হ'ব, কলেজৰ বিষয়ে আলোচনা হ'ব আৰু LP স্কুলৰ বিষয়ে আলোচনা হ'ব। সকলোবিলাক আলোচনা সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনা কৰি সিদ্ধান্ত মৰ্মে এই কামখিনি আগবাঢ়িব বুলি আমি বিশ্বাস কৰোঁ, আৰু আপোনালোকৰ তাৰ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগ আৰু আশীৰ্বাদ বিচাৰোঁ। 2 নম্বৰতে কথাটো হ'ল পৰৱৰ্তী কাৰ্যসূচী। পৰৱৰ্তী কাৰ্যসূচী বুলি কোৱাৰ লগে লগে আমাৰ শিক্ষকসকলে ভাবি আছে, কোনোবাই এতিয়া ক'বলৈ ধৰিছে চৰকাৰে আমাক এইটো বিধানসভাৰ যিহেতু আহি আছে, বিধানসভাৰ যাতে কোনো শিক্ষকে কোনো আন্দোলন কৰিব নোৱাৰে, তাৰ কাৰণে আমাক কিবা ললিপপ দিলে নেকি। হ'বও পাৰে ছাৰ, ডাঙৰ কথা নাই। ইয়াতে আমি আগতে এবাৰ আমাক সাপে খুটি লৈছে, গতিকে আমি এতিয়া কেঁচুলৈ ভয় কৰাটো একো ডাঙৰ কথা নাই, ভয় কৰিব লাগিব। কিন্তু এনেকুৱাও নহয় যে আমি অবিশ্বাসো কৰিব লাগিব, কাৰণ চৰকাৰখনে আমাক কোনোদিনে তেনেকুৱা কথা কোৱা নাছিল। সেইদিনা 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, এই প্ৰক্ৰিয়াটো আচলতে আমাৰ শিক্ষকসকলে নষ্ট কৰিছে, মুখ্যমন্ত্ৰীক দোষী লাভ নাই। শিক্ষকসকলে জাপে জাপে ফাইল দি আমাৰ গোটেই প্ৰক্ৰিয়াটো মানে বেবেৰিবান কৰি পেলাইছে। এইটো অপ্ৰিয় কথা। আৰু এই যিমানবিলাক শুই থকা সংগঠন আছিল, গোটেই সংগঠনবিলাকক তাৰমানে কোনোবা এগৰাকীয়ে লগত লৈ মানে বহুত ডাঙৰ মানে নেত্ৰী হৈ মানে গৈ মানে এই মেমৰেণ্ডাম দিয়া বা বেলেগে লিষ্ট দিয়া, ফাইল দিয়া, এই কাৰবাৰ সোপাই আমাৰ গোটেই ব্যৱস্থাটোক মানে জুতি পেলাইছে। এইটো একদম অপ্ৰিয় সত্য কথা। আৰু সেই কামটোকে আকৌ কৰিবলৈ এই মানুহখিনিয়ে লৈছে যে তেওঁলোকে আকৌ এটা ফটো উঠি হ'লেও মানে মানুহক দিব লাগিব, তাৰমানে যে আমিও কিবা কৰি আছো, কিবা কৰিব লাগিব। অকণমান বহি দিয়ক আপোনালোকে। কাৰণ কিয় বহি দিয়ক, আপোনালোকে ইতিমধ্যে আপোনালোকেও জানে আপোনালোকে এটা বেলেগ ৰাস্তা লৈ আছে। মই কথাখিনি অকণমান বেলেগ ধৰণে কৈছোঁ। এতিয়া আমি যিটো দাবী কমিটি হৈছে, মই তেওঁলোককো কৈছোঁ যে আপোনালোকে ইতিমধ্যে বেলেগ এটা ৰাস্তা লৈ আছে আপোনালোকে, আৰু সেই আপোনালোকে গম পাইছে যে আপোনালোকে সেই ৰাস্তাটোত আপোনালোকে একো অগ্ৰগতি পোৱা নাই। অৰ্থাৎ মই মানে হাইকোৰ্টৰ কথা কৈছোঁ, তাতে আপোনালোকে অগ্ৰগতি পোৱা নাই। নাপায় আপুনি এই যিখিনি শিক্ষকে আন্দোলন কৰি আছে, ধৰ্ণা কৰি আছে, প্ৰতিবাদ কৰি আছে, চৰকাৰে যদি এই শিক্ষকখিনিক যদি কিবা এটা সমাধান দিব বিচাৰে, এইখিনি শিক্ষকে যাতে সমাধান নাপায়, তাৰ কাৰণে আপোনালোকে এই বেমেজালিবিলাক সৃষ্টি কৰি থাকে। এইটো হ'ল অপ্ৰিয় সত্য কথা। গতিকে নকৰিব, দ্ৰোহে পাব আপোনালোকক। এই কামবিলাক নকৰিব। আপোনালোকে ন্যায়ালয়ৰ ওচৰত গৈছে, ন্যায়ালয়ে কি সিদ্ধান্ত দিয়ে সেইমতে আপোনালোকে থাকক। থাকিলে আপোনালোকে নিশ্চয় ন্যায়ালয়ৰ পৰা আপোনালোকৰ যিহেতু চৰকাৰৰ ওপৰত আস্থা নাই, চৰকাৰৰ ওপৰত বিশ্বাস নাই, চৰকাৰখন আমি আন্দোলন কৰিছোঁ মানে এইটো নহয় যে আমি চৰকাৰৰ ওপৰত বিশ্বাস নাই। চৰকাৰখনৰ ওপৰত আমাৰ বিশ্বাস আছে, আৰু সেইকাৰণে আমি আন্দোলন কৰি আছোঁ। যিদিনাই বিশ্বাস নহ'ব, হয়তো যিবিলাকৰ বিশ্বাস নাই সেইবিলাক হাইকোৰ্টত গৈছে বা মানে বিচাৰ। গতিকে এই কথাখিনি আমি সৰু চাপৰি দিছোঁ। আমাৰ মাজত যিখিনি এতিয়া বেমাজালি লগাই আছে, এই বেমাজালি লগোৱা মানুহখিনি অন্য কোনো নহয়। এই মানুহখিনিয়ে
ইতিমধ্যে ন্যায়ালয়ৰ ওচৰত গৈছে তেওঁলোকে তাৰ পৰা কোনো সিদ্ধান্ত পোৱা নাই তেওঁলোকে ভাবিছে যদি অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নেতৃত্বত যদি বাকী ন্যায়ালয়ক নোযোৱা বা হাইকোৰ্টক নোযোৱা শিক্ষকখিনিক যদি চৰকাৰে কিয় ব্যৱস্থা কৰি লয় তেতিয়াহ'লে আমি ন্যায়ালয়ৰ মানে বিচাৰাধীন হৈ আমি ওলমি থাকিম গতিকে এইটো আমি হ'ব নিদিওঁ আমি মিনিষ্টাৰৰ ওচৰত যাই এনেকুৱা আমি অলপমান খেলি মেলি কৰি দিওঁ দিলে মিনিষ্টাৰে আকৌ কামটো পিছুৱাই পেলাব গতিকে এইবাৰ নিশ্চয় আপোনালোকে ভাবি লওক যে এই কামটো নহয় চৰকাৰে মানুহ চিনি পাইছে সকলোকে চিনি পাইছে এতিয়া কোনে কি দুমুখীয়া নীতি লৈ আছে এইটো কোনো কাৰণে এখন গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক দেশ বুলিয়ে যে ন্যায়ালয়কো যাব আন্দোলনো কৰিব বিভিন্ন ধৰণৰ কাম কৰি থাকিব এইটো নহয় এইবিলাক কৰি আছে আমাৰ জীৱনৰ লগত এই মানুহখিনি আমাক খেলা কৰি আছে সকলোকে প্ৰাৰ্থনা জনাইছো এই মানুহখিনিৰ পৰা দূৰত থাকক তেওঁলোকে যি কৰে কৰি থাকক তেওঁলোকে তেওঁলোকৰ কৰাৰে আমাৰ ক্ষতি নহয় তেওঁলোকে যি কৰিলেও আমাৰ ক্ষতি নহয় যিমান ফটো উঠি দেখালে যিমান মেমৰেণ্ডাম দিলে আমাৰ ক্ষতি নহয় মই আপোনালোকক মানে আশ্বাস দিব খুজিছো কেৱল মুঠতে আমি সৰ্বসাধাৰণ যিখিনি কৰ্মচাৰী এইখিনি আমি ঠিকে থাকিব অলপ বিশ্বাস ৰাখি পৰৱৰ্তী কাৰ্যসূচী বুলি কওঁতে আমি এটা কথা চিন্তা কৰি আছো এইটো আপোনালোকৰ লগত ভাৱ বিনিময় কৰি আছো চৰকাৰখনকো আমি 100% বিশ্বাসত ল'ব খোজা নাই তেওঁলোকক ইতিমধ্যে আমি জনাই দিছো যে বিধানসভাৰ অধিৱেশনত যদি চৰকাৰৰ পক্ষৰ পৰা আমাৰ এই বিষয়টো সমাধানৰ ক্ষেত্ৰত যদি এটা প্ৰস্তাৱ নাযায় বা এই বিষয়ত যদি চৰকাৰ পক্ষৰ পৰা যদি এটা আমি ইতিবাচক কিবা মানে মেছেজ নাপাওঁ তেতিয়াহ'লে আগন্তুক যে 5 ছেপ্টেম্বৰ এই 5 ছেপ্টেম্বৰত আমি 2023 চনত যেনেদৰে ঘোষণা কৰিছিলোঁ গুৱাহাটীৰ চচলত আমি শিক্ষক দিৱসটো 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসটো ঘটনা দিৱস হিচাপে পালন কৰিম বুলি কৈছিলোঁ আৰু এইবাৰো যদি বিধানসভাত আমি যদি সিদ্ধান্ত নাপাওঁ তেতিয়া অহা 5 ছেপ্টেম্বৰৰ কাৰণে আপোনালোক সাজু থাকক 5 ছেপ্টেম্বৰত আমি শিক্ষক দিৱসটো সকলোবোৰ শিক্ষকে হাতত কাঁহী বাতি লৈ আমি ঘটনা দিৱস হিচাপে